মাত্ৰ এটা সপ্তাহৰ ব্যৱধান আৰু এই এটা সপ্তাহৰ মাজতে বিশ্বাস উপাধিৰ তিনিগৰাকীকৈ যুৱক যুৱতীক দংশন কৰিলে সাপে। আৰু এনেদৰে বিশ্বাস উপাধিৰ তিনিগৰাকীকৈ যুৱক যুৱতীক এটা সপ্তাহৰ ব্যৱধানৰ মাজতে সাপে দংশন কৰাটো এটা ইনচিডেণ্ট হয় নে অন্য কিবা সেয়া ধৰিব পৰা নাই। বাকী যা হওক, এনেদৰে এতিয়া ধূপধাৰাৰ তিনিটাকৈ প্ৰান্তত এটা সপ্তাহৰ ব্যৱধানত তিনিগৰাকীকৈ যুৱক যুৱতীক সাপে দংশন কৰাৰ ঘটনা পোহৰলৈ আহিছে। আৰু এইবাৰ ধূপধাৰা থানাৰ অন্তৰ্গত খুটাবাৰীত এইগৰাকী মল্লিকা বিশ্বাস, আপোনালোকে দেখি আছে আগে আগে গৈ থকা এইগৰাকী যুৱতী মল্লিকা বিশ্বাস। আৰু মল্লিকা বিশ্বাস দ্বাদশ শ্ৰেণীৰ ছাত্ৰী, আৰু মল্লিকা বিশ্বাস এইগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক সাপে দংশন কৰিছে ভৰিত। সেই দৃশ্যাংশ আছে, আপোনালোকক দেখুৱাম। আৰু মল্লিকা বিশ্বাসে হাঁহি হাঁহি যাব পাৰিছে ঘৰলৈ এইকাৰণে যে সচেতনতাৰ তেওঁলোকে এটা পৰিচয় দিলে, আৰু লগে লগে সাপে দংশন কৰাৰ পিছত কবিৰাজৰ ওচৰলৈ নগৈ ততাতৈয়াকৈ আহিলে তেওঁলোকে ধূপধাৰাস্থিত বিকাৰী আদৰ্শ চিকিৎসালয়ত। আৰু তাৰপিছতে তেওঁ আপোনালোকে দেখি আছে কিদৰে হাঁহি হাঁহি কথা পাতি আছে আৰু এক ফূৰ্তিত আছে আচলতে যুৱতীগৰাকী। দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মল্লিকা বিশ্বাস, আপোনালোকে দেখি আছে বুঢ়া আঙুলিত এনেদৰে সাপে দংশন কৰে। আৰু টিউশ্যনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বিয়লিৰ ভাগত জংঘলৰ পৰা ওলাই অহা সাপে মল্লিকা বিশ্বাসক দংশন কৰে ভৰিৰ বুঢ়া আঙুলিত। আৰু তাৰপিছতে পৰিয়ালৰ লোকে কথাটো অৱগত হোৱাৰ পিছত ততাতৈয়াকৈ মল্লিকা বিশ্বাসক লৈ অনা হৈছে বিকালী আদৰ্শ চিকিৎসালয়ত। ইতিমধ্যে চিকিৎসালয়ত মল্লিকা বিশ্বাসক যি চিকিৎসা, সেই চিকিৎসা প্ৰদান কৰা হৈছে। আৰু তাৰপিছতে ক্ৰমাৎ সুস্থ হৈ পৰিছে এইগৰাকী মল্লিকা বিশ্বাস নামৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী। ঘটনা পুনৰবাৰ জনাইছোঁ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত খুটাবাৰীত। ইয়াৰ পূৰ্বে সংঘটিত হৈছে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চাপ্লাইত আন এটা ঘটনা, তাৰপিছতে লাউডবাত সংঘটিত হৈছে, আৰু তাৰপিছত দেখিবলৈ পোৱা গ'ল এইবাৰ খুটাবাৰীত সংঘটিত হৈছে এই ধৰণৰ অনুৰূপ ঘটনা। এতিয়া সকলোৱে সচেতনতাৰ পৰিচয় দি সকলোৱে কবিৰাজৰ ওচৰলৈ নগৈ ততাতৈয়াকৈ বিকালী আদৰ্শ চিকিৎসালয়ত আহে, যিহেতু বিকালী চিকিৎসালয়ৰ অন্তৰ্গত এটা এলেকা খুটাবাৰী। আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে সাপে দংশন কৰাৰ পিছত এতিয়া দংশন কৰা লোকসকলে এনেদৰে চিকিৎসালয়লৈ আহিছে। তো দেখি দৃশ্যাংশসমূহ ভাল লাগিছে, আৰু এনেদৰে হাঁহি হাঁহি ঘৰলৈ যাব পাৰিছে এইসকল ব্যক্তি। তো সকলোৱে সজাগ আৰু সচেতন থাকক। দিবলৈ লৈছোঁ আন এটা খেলৰ খবৰ। 15 আগষ্টত বঙাইগাঁৱত এখন খেল আছে, উপহাৰ গোপনৰ খেল, য'ত 20টাকৈ পুৰস্কাৰ ৰখা হৈছে। আৰু সেই খেলখনৰ টিকেট যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো দিছোঁ 7099337887। এই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিলেই তাৰপিছতে আপোনালোকে টিকেট ল'ব পাৰিব। কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি মোক হোৱাটছএপত মেছেজ দিলেই হ'ল, তাৰপিছতে আপোনালোকে টিকেটটো ল'ব পাৰিব মোৰ পৰা। আৰু মোৰ পৰা 15 আগষ্টত টিকেট ল'বলৈ আপোনালোকে স্ক্ৰীণত যিটো নাম্বাৰ দিছোঁ 7099337887, এই নাম্বাৰটোত মোক হোৱাটছএপত মেছেজ দি দিলেই আপোনালোকে টিকেট ল'ব পাৰিব। আৰু এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ মল্লিকা বিশ্বাসৰ যি মন্তব্য সেয়া শুনাব বিচাৰিছোঁ। মল্লিকা বিশ্বাস, মই টিউশ্যনৰ পৰা আহোঁতে সাপে কামুৰিছিল, তেতিয়া লগে লগে কবিৰাজৰ কথা নগৈ মেডিকেলত গৈছিলোঁ। সাপে কোনখিনিত কামুৰাইছে? ভৰিত কামুৰিছে। ক'ৰ পৰা ক'ত গৈ আছিলা তুমি? টিউশ্যনৰ পৰা ঘৰত গৈ আছিলা, তাৰপিছত ৰাস্তাতে খুটিছে। সাপটো দেখিছা নাই? দেখিছা? কেনেকুৱা আছিল সাপ? ক'লা। তাৰপিছত তুমি কি কৰিলা? কবিৰাজৰ তাতে গৈছা নেকি? হস্পিটেলত আহিছা ডাইৰেক্ট হস্পিটেলত আহিছা? সাপে খুটিলে কবিৰাজৰ তাতে যাব দিবা মানুহক নে হস্পিটেলত আহিব দিবা? তুমি তোমাৰ মতে কোৱাচোন, তুমি যিহেতু ষ্টুডেণ্ট হয় নে নহয়? কি ক'বা? হা? আহিব লাগে।